শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালাত 15-দিনীয়া আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ সফল সামৰণি। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ 3টা বিভাগৰ অন্তৰ্গত সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত 15-দিনীয়া আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শনিবাৰে সফল সামৰণি পৰে। 12খন জিলাৰ 3টা বিভাগৰ নলবাৰী, বৰপেটা আৰু বঙাইগাঁৱৰ 88গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয়। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ব্যক্তিত্ব বিকাশ, শিক্ষাদানৰ দক্ষতা বৃদ্ধি আৰু ভাৰতীয় মূল্যবোধ ভিত্তিক শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ বৰ্গৰ আয়োজন কৰা হৈছিল। সকলোৱে সুন্দৰভাৱে অংশগ্ৰহণ কৰে। এই 15-দিনীয়া প্ৰশিক্ষণত সামৰণি অনুষ্ঠানত আগধৰে পাঠশালা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য কল্যাণ কলিতাই। বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি সদানন্দ তালুকদাৰ। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় শিক্ষা সংস্থাৰ বিভাগীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাও, পূৰ্বোত্তৰ ক্ষেত্ৰ তথা শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক ডক্টৰ পৱন তিৱাৰী আৰু শিশু শিক্ষা সমিতি অসমৰ সম্পাদক জগন্নাথ ৰাজবংশী উপস্থিত থাকে। 3টা বিভাগৰে বিভাগ নিৰীক্ষক আৰু স্থানীয় নিকেতন পৰিচালনা সমিতিৰ সদস্যসকল আৰু বৰপেটা বিভাগৰ প্ৰধান আচাৰ্যসকল উপস্থিত থাকে। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এই প্ৰশিক্ষণ বৰ্গই আচাৰ্যসকলৰ জ্ঞান, দক্ষতা আৰু সাংগঠনিক চেতনাৰ বিকাশ ঘটাই বিদ্যালয়সমূহত গুণগত শিক্ষাৰ পৰিৱেশ অধিক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শংকৰদেৱ শিশু বিদ্যা নিকেতন যি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে, বিদ্যা ভাৰতী লগতে শিশু শিক্ষা সমিতি অসমৰ তত্বাৱধানত আৰু পাঠশালা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আতিথ্যত অনুষ্ঠিত হোৱা 15-দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠান অতিকে সুন্দৰ হৈছে। এই অনুষ্ঠানৰ সভাপতি কৰিছে আমাৰ বিদ্যা ভাৰতীৰ প্ৰান্তীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মন্ত্ৰী বুলি কোৱা হয় তেওঁক ব্ৰহ্মাজী ৰাও, আৰু আমাৰ সংগঠন মন্ত্ৰী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী মাননীয় ডক্টৰ পৱন তিৱাৰীদেৱ আৰু শিশু শিক্ষা সমিতি অসমৰ মাননীয় সম্পাদক মহোদয় শ্ৰীযুত জগন্নাথ ৰাজবংশীদেৱ আৰু প্ৰশিক্ষণ বৰ্গত যি বৰ্গ প্ৰমুখকে আদি কৰি বিভিন্ন ব্যক্তিৰ উপস্থিতিত এই অনুষ্ঠান সুন্দৰভাৱে চলি আছে। আৰু এই অনুষ্ঠানত যি প্ৰশিক্ষিত আচাৰ্যসকল তেখেতসকল অসমৰ মুঠ 12খন জিলাৰ পৰা আহিছে আৰু তেখেতসকলে 15 দিন ইয়াত থাকি যি প্ৰশিক্ষণ লৈছে, সেই প্ৰশিক্ষণৰ দ্বাৰা তেখেতসকল নিজে উপকৃত হোৱাৰ লগতে নিজ নিজ বিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতসকলে লাভ কৰা জ্ঞানবোৰ বিলাই দিব বুলি আমাৰ বিশ্বাস আছে। আৰু অদূৰ ভৱিষ্যতে এনেকুৱা প্ৰশিক্ষণৰ দ্বাৰা তেখেতসকলৰ দৰে আৰু বহুত আচাৰ্যই অসমত উপকৃত হ'ব আৰু পাঠশালা নিকেতনেও তেনেকুৱা বহুত আচাৰ্যাক প্ৰশিক্ষণ দিয়াৰ সেই সুযোগ আৰু সুবিধা পুনৰ লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এইখিনি কৈয়ে মই এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালাত অনুষ্ঠিত হৈ থকা যি 15-দিনীয়া প্ৰান্তীয় প্ৰশিক্ষণ বৰ্গৰ আজি 24/7/2026 তাৰিখ শুক্ৰবাৰে সামৰণি অনুষ্ঠানৰ ফালে আমি আগবাঢ়িছোঁ আৰু ইতিমধ্যে আমাৰ সামৰণি মিটিংখন অনুষ্ঠিত হৈছে। এই মিটিঙত আমাৰ শিশু শিক্ষা সমিতি অসমৰ মাননীয় সম্পাদক জগন্নাথ ৰাজবংশীদেৱ, বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ মাননীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাও আৰু পূৰ্বোত্তৰ ক্ষেত্ৰ তথা শিশু শিক্ষা সমিতি অসমৰ সন্মানীয় সাংগঠনিক মন্ত্ৰী ডক্টৰ পৱন তিৱাৰীদেৱ উপস্থিত আছে। এই 10 তাৰিখৰ পৰা 25 তাৰিখলৈ অনুষ্ঠিত হোৱা যি প্ৰান্তীয় প্ৰশিক্ষণ বৰ্গত ইয়াত আমাৰ মুঠ 88গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। বিভিন্ন নিকেতনৰ পৰা 3টা বিভাগৰ ইয়াত পৰীক্ষাৰ্থীসকল আছে, আচাৰ্যসকল। তেওঁলোকে আজি 15 দিনে বিভিন্ন দিশত প্ৰশিক্ষণ গ্ৰহণ কৰি আজি সামৰণি অনুষ্ঠান ফালে আগবাঢ়িছে। অহাকালি ৰাতিপুৱা তেওঁলোকে এই নিকেতনৰ পৰা প্ৰস্থান কৰিব। তেওঁলোকৰ যি প্ৰশিক্ষণৰ ইয়াত বিভিন্ন সমল ব্যক্তিয়ে প্ৰায় 38গৰাকীমান সমল ব্যক্তিয়ে বিভিন্ন প্ৰশিক্ষণৰ কাৰ্যসূচী অনুসৰি ক্লাছবিলাক আগবঢ়াইছে। NEP 2020 আধাৰতো ইয়াত ক্লাছবিলাক হৈছে। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ অনুভৱবিলাক আজি ব্যক্ত কৰিছে। তেওঁলোক যথেষ্ট সুখী, আনন্দিত হৈছে, এই প্ৰশিক্ষণৰ দ্বাৰাই উপকৃত হোৱা বুলি অনুভৱ কৰিছে। আৰু এই প্ৰশিক্ষণৰ যি শিক্ষা লাভ কৰিলে এইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ পৰিব। এই প্ৰভাৱৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি ৰাষ্ট্ৰীয় মানৱ সম্পদ গঢ়াৰ যি প্ৰচেষ্টা
তাত তেওঁলোকে সহায় হ'ব বুলি আত্মবিশ্বাসেৰে কৈছে।